40 লাখ টকা অলমোস্ট 40 লাখ রুপিজৰ গাড়ী হয় বোলে এখন তো এখন কিমান টকাত পাব গম পাইছে 3.2 লিটাৰৰ গাড়ী হয় এখন কি গাড়ী হয় কমেণ্ট কৰক গোটেই ভিডিঅ'টো চাই থাকিব এখন গাড়ীৰ দাম কোৱা হ'ব কিন্তু 7 লাখৰ তলত এখন গাড়ী পাব 7 লাখৰ তলত 6 লাখৰ ওপৰত 7 লাখৰ তলত এখন গাড়ী পাই আছে ভিডিঅ'টো শেষলৈ চাই থাকিব খালি Hello everyone, welcome back to my channel. আশা কৰো আপোনালোক সকলো ভালে আছে সো বৰ্তমান আজি ইয়াতে উপস্থিত আছো KB অটো এজেন্সি সো KB অটো এজেন্সি তাতে আহিছো সো আপোনালোকে গম পাইছে যে কালেকশন বহুত ভাল কালেকশন আছে আৰু গম পায় যে অসমত ইয়াতে এখন শোৰুমতে সবতকে বেছি দাম কম আপোনালোকে গম পায় সো যোৱা ভিডিও যেগিটা ভিডিও বনাইছো বহুতখিনি মানে মৰম দিছে আপোনালোকে বহুতখিনি মানে ভিউয়াৰ্সে গাড়ী ইয়াৰ পৰা লৈছেও তো ইয়াৰ পৰা আপোনালোকে দেখিব পাৰিছে যে ইয়াতে গাড়ী কালেকশন চাই ল'ব So গোটেইখিনি গাড়ী কালেকশন আপোনালোক দেখুৱা হ'ব এটা লগ মানে আমাৰ মাজত আছে কল্যাণদা সো কল্যাণদা কি খবৰ ভালে আছে বহুত বেছি গৰম বহুত বেছি ৰদ আচ্ছা যি কি নহক আজি এটা কালেকশন আপোনালোকৰ কি আহিছে এতিয়া ইয়াতে ধৰক আমাৰ কম ৰেঞ্জৰ পৰা ললে টাটা নেনো হ'ব 45000 আপোনাৰ স্পাৰ্ক হ'ব 75000 তাৰ পিছত আপোনাৰ i10 হ'ব 1,25,000 স্পোৰ্টছ মডেল আৰু তাৰ পিছত আপোনাৰ সুইফট হ'ব 1,60,000 2011 পেট্ৰল VXI তা হেনকুৱা আৰু 2 লাখ টকাত আপোনাৰ কুইড হ'ব 190 কুইড হ'ব 2016 ওকে সো মানে আপোনালোকে 50000 টকাৰ ডাউনতো এটা গাড়ী পাব যদি কোনোবা ভাবি আছে 50000 টকাৰ ডাউনত গাড়ী লম বুলি লগালগ এটা ভিজিট কৰিব শোৰুম গোটেই এড্ৰেছটো আপোনালোকক একবাৰ কৈ দি আছো বাৰু এড্ৰেছটো কৈ দিয়ক ভালকৈ এটো আপোনাৰ গুৱাহাটী এয়াৰপোৰ্টৰ ওচৰত হয় আমাৰ বাস ষ্টেণ্ডটো এয়াৰপোৰ্ট গেট ড্ৰাইভাৰী বুলি কয় আপুনি হোৱাটছআপ মেছেজ কৰিব মই লোকেশনটো দি দিম তেতিয়া ইজি হ'ব ওকে সো আপোনালোকৰ নাম্বাৰ থাকিব স্ক্ৰিনত নাম্বাৰ আহিছে তে ফোন কৰি ল'ব গোটেইখিনি এড্ৰেছ আপোনালোকে পাই যাব সো এইকে প্ৰথম গাড়ী কোনখনৰ পৰা আৰম্ভ কৰিম ৱেগনাৰৰ পৰা আৰম্ভ কৰিম বহুত ডিমান্ডেবল ৱেগনাৰ হয় আপোনালোকৰ VXI হয় 2018 হয় আৰু এইখন VXI মডেল আৰু দাম আছে আমাৰ 3,30,000 টকা 3,30,000 টকাত চাব পাৰে 3,30,000 টকাত আপোনালোকে বঢ়িয়া ৱেগনাৰ এখন লৈ যাওক ৱেগনাৰৰ ৰিসেল ভ্যালু ভাল আপোনালোকে যদি লৈ পিনে ভাবা যে 2-3 বছৰ চলাই পিনে বিক্ৰী কৰিলে ভাল দাম পাই যাব সো চাব পাৰে ইন্টেৰিয়ৰ চাই লওক এন্ড্ৰইড টাচ স্ক্ৰিন লাগি আছে আপোনালোকে পুৰা সিল গাড়ী সিল গাড়ী ফ্ৰেছ গাড়ী সো আই পিনে চাব এখন ৱেগনাৰ যদি বিচাৰিছে আৰু ফিক্স দাম হয় যোনটো দাম কৈছে দাদা হেতু দাম ফিক্স ট্ৰান্সফাৰ এটা ইনক্লুড থাকে RC ট্ৰান্সফাৰটো ইনক্লুড থাকে মানে কাগজ পাতিৰ ইনক্লুড থাকিব তো নেক্সট আছে এটো i10 আছে 1,25,000 কলো i10 স্পোর্টস 2011 চাগে এখন আপোনাৰ 125 আহিব দাম 125 ত i10 125 স্পোর্টস মডেল হয় 1,25,000 টকা লৈ হক লৈ যাওক সো নেক্সট আই যাও স্পার্ক 2000 আপোনাৰ 11 হয় 11 টপ মডেল নেকি টপ মডেল হয় ওকে আৰু দাম আছে এখন 75,000 টকাত বঢ়িয়া টপ মডেল 4টা পাৱাৰ উইন্ডো এসি আছে বঢ়িয়াকে এখন লৈ পিনে আপোনালোকে সিটিত চলক বা হাইৱে চলক যতে চলক আহিব খালি জল্দি আহক গাড়ী সেল হৈ যায় তো নেক্সট আছে VXI 2011 হয় পেট্ৰল হয় VXI মডেল হয় দাম আছে আপোনাৰ 1,60,000 ট্ৰান্সফাৰ লৈ এবছৰৰ ইন্সুৰেন্স লৈ 1,60,000 টকাত দাম আছে টায়াৰ চাই নতুন আছে 1,60,000 বুলি ক'লে আৰু VXI মডেল হয় পুৰা মানে ট্ৰান্সফাৰ কৰি লৈ পিনে 1,60,000 টকা জল্দি আহিব শোৰুম এটো হল আপোনাৰ গ্ৰেন আইটেন আছে গ্ৰেন আইটেন দেখাই দিও পেট্ৰলত গ্ৰেন আইটেন পেট্ৰল চাই লব আপোনাৰ 2013 ডিসেম্বৰৰ গাড়ী 2013 ডিসেম্বৰৰ গাড়ী আৰু দাম হল 2,80,000 টকাত আপোনালোকে বঢ়িয়া গ্ৰেন আইটেন পাই আছে পেট্ৰল সক চ্যালেঞ্জিং প্ৰাইস গাইজ মাৰ্কেট চাই লব ইয়াতে আহিব প্ৰথমতে গাড়ী চলাই যাব গাড়ী কোনো কমপ্লেইন না পায় আশা আছে সো নেক্সট আছে 2020 ৰ Alto 800 2020 ৰ 3 লাখ টকা 2020 ৰ Alto 800 2020 4 বছৰ পুৰণি গাড়ী এখন আপোনালোকে 3 লাখ টকাত পাই আছে স্কট পাব KB অটো এজেন্সি মনত ৰাখিব খালি সো নেক্সট আছে 2017 ৱেগনাৰ VXI আৰু এইখনৰ দাম 3,20,000 3,20,000 টকাত এখন পাই আছে আপুনি 3 লাখ
3,20,000 অনলি 3,20,000 কুইট যদি বিচাৰি আছে কোনোবাই আপোনাৰ 1,90,000 1,90,000 190 RXT মডেল হয় RXT মডেল 1,90,000 টকাত কুইট পাই আছে BX সিৰিজ চাই ল'ব গুৱাহাটী ৰেজিষ্ট্ৰেচন আৰু আপোনাৰ এইটো হ'ল ইয়ন এলয় হুইল লাগি আছে ইয়নৰ চাই ল'ব কণ্ডিশ্যন মই দেখাই দিছোঁ ভালকে পিছফালৰ পৰা দেখাই দিছোঁ গুৱাহাটী নম্বৰ প্লেট হয় 2016 গাড়ী 2016 দাম হ'ল 2 লাখ টকা 2 লাখ টকা মাত্ৰ 2 লাখ টকাত ফাইনেন্স হৈ যাব ন 50,000 টকা লৈ আহক ডাউন পেমেণ্টৰ কাৰণে বাকীখিনি ৰিফাইনেন্স দাদাই কৰি দিব এইটো হ'ল 2015 আপোনাৰ গ্ৰেণ্ড আইটেন পেট্ৰল 2015 গ্ৰেণ্ড আইটেন পেটাৰ্ণ স্পৰ্টছ মডেল আপোনাৰ বটন ষ্টাৰ আপোনাৰ দাম আছে এইখনৰ 3 লাখ টকা ট্ৰান্সফাৰ কৰি লৈ পিনে গ্ৰেণ্ড আইটেন 3 লাখ টকাত চ্যালেঞ্জিং প্ৰাইস গাইজ আহি পিনে আপোনালোকে চলাই চাব 2013 ৰ VXI 2013 ৰ সুইফট VXI হয় দাম 3 লাখ টকাত এখন আপোনালোকে পাই যাব এখন আছে ফৰ্ড এসপায়াৰ আছে ফৰ্ড এসপায়াৰ কিমান দাম 2017 হয় 2017 এইটো গাড়ীৰ দাম আছে এতিয়া অফাৰ চলি আছে এইটো 2,40,000 2,40,000 টকাত ফৰ্ড এসপায়াৰ আপোনালোকে পাই আছে গাড়ী কণ্ডিশ্যন ঠিকে আছে একদম বঢ়িয়া হৈ আছে গাড়ী কণ্ডিশ্যন ৰিফাইনেন্স হৈ যাব এখন আপোনালোকে ৰিফাইনেন্সো কৰি ল'ব পাৰিব গাড়ী চাই ল'ব এখন ফৰ্ডৰ এইটো 2019 LXI আৰু 2,80,000 টকা এল্টো LXI যদি 800 LXI আপোনাৰ 2019 লাষ্টৰ 2019 লাষ্টৰ হয় গুৱাহাটী ৰেজিষ্টাৰ মানে আপোনাৰ পেইণ্ট আছে নেকি গাড়ী অলপ কৰিব লগা হয় অলপ বাম্পাৰ আছে অলপ পেইণ্ট আছে ঠিক আছে চ নেক্সট কুইড 2017 ৰ কুইড দেখাই দিওঁ ক্লাইম্বাৰ 2017 ৰ কুইড ক্লাইম্বাৰ চাই ল'ব গাড়ীত 2 লাখ টকা বিচাৰিছে কিন্তু গাড়ী কণ্ডিশ্যন চাব গাড়ী কণ্ডিশ্যন ঠিকে আছে বঢ়িয়া হৈ আছে কেটেন যদি কোনোবাই বিচাৰি আছে 2014 VXI হয় দাম হ'ল এইখনৰ 2 লাখ টকা 2 লাখ টকাত এল্টো কেটেন VXI গাইজ আপোনালোকে চাওক BK সিৰিজ হয় 2 লাখ টকাত লৈ যাওক ইয়ন যদি কোনোবাই বিচাৰিছে 2018 এৰা প্লাছ হয় এৰা প্লাছ আপোনাৰ দাম হ'ল 2 লাখ টকা 2 লাখ টকাত আপোনালোকে এৰা প্লাছ লৈ যাওক চাওক ইয়ন হোৱাইট কালাৰৰ যদি কোনোবা যদি বিচাৰি আছিলে ইয়ন আহি পিনে চাব পাৰে কণ্ডিশ্যন বঢ়িয়া হৈছে চ নেক্সট আছে 2000 আপোনাৰ 16 কুইট 190 1,90,000 2016 ৰ কুইট চাই ল'ব 1,90,000 টকা আৰু এখন ইয়ন দেখা পাই আছো 1,35,000 অনলি 135 গাইজ এৰা প্লাছ অনলি 135 হয় এৰা প্লাছ জল্দি আহক এইবিলাকতো ৰিফাইনেন্স নহয় লাগিলে কৰাই দিব চ ৰিফাইনেন্স যোনখিনি মানে দাদাই কৰাব পাৰে কৰাই দিব আপোনালোকে খালি শ্বৰুম ভিজিট কৰি পিনে আপোনালোকে যিখিনি ডিছকাছমেণ্ট লাগে খালি দাম মানে ইয়াতে নেগচিয়েট মানে নহয় আৰু হা এইটো কৈ দিলোঁ বলেৰো আছে বলেৰো ZLX হয় 2017 হয় আৰু মেঘালয় কাষ্টমাৰে বহুত বিচাৰে এইখিনি তো মেঘালয় নম্বৰ তো এইটো আপোনাৰ দাম আছে 5 লাখ টকা মেঘালয় ৰিফাইনেন্স হৈ যাব চাই ল'ব আপোনাৰ তুৰা শিলং বা আপোনাৰ নংপু এইবিলাকৰ মোৰ কাৰণে ইজি হয় চাই ল'ব এখন বলেৰো দেখাই দিছোঁ বলেৰো যদি লাগে চাই লওক যদি লাগে জল্দি কণ্টেক্ট কৰিব দেই মানে স্ক্ৰীনত নাম্বাৰ আহি আছে জল্দি কণ্টেক্ট কৰিব আপোনালোকে এখন লৈ ল'ব পাৰিব मेघालय अगर मेघालय का कस्टमर कोई देख रहा है ना आके ये ले सकते हैं ML रजिस्ट्रेशन है এখন মজা গাড়ী হেৰিয়াৰ হয় 2020 হয় 2020 ৰ হেৰিয়াৰ এখন আছে XT মডেল XT আৰু আপোনাৰ দাম আছে এইখনৰ 9 লাখ টকা 9 লাখ টকাত হেৰিয়াৰ 9 লাখ টকাত হেৰিয়াৰ গাইজ চাই ল'ব 2 লাখ টকাত লৈ আহক ঘৰৰ পৰা 2 লাখ টকাত ডাউন পেমেণ্ট দিয়ক আৰু এই মস্ত গাড়ীখন লৈ যাওক হেৰিয়াৰ চাই লওক যদি বিচাৰি আছিলে হেৰিয়াৰ বঢ়িয়া কণ্ডিশ্যন হৈ আছে এটা কুইড আছে আপোনাৰ RXT মডেলে হয় আৰু এইটোৰ দাম আছে আপোনাৰ 2 লাখ টকা 2 লাখ টকাত মানে কুইডৰ কালেকশ্যন ভালেখিনি আছে চ কুইড যদি বিচাৰি আছে 2 লাখ টকা মানত চাই ল'ব আপোনালোকক দেখাই দিছোঁ কণ্ডিশ্যন চাই ল'ব ভিতৰৰ দেখিব পাৰিছে এইবিলাক সব গাড়ী আপোনালোকে আহি পিনে চলাই চাব টেষ্ট ৰাইড এভেইলেবল আছে নেনো যদি বিচাৰিছে নেনো হ'ল 45 45,000 কেতিয়া গাড়ী 2014 14 গাড়ী 2014 গাড়ী 45,000 টকা অনলি 45,000 গুৱাহাটী চিটিৰ ভিতৰত চলাব কাৰণে বেষ্ট গাড়ী লৈ লওক এইটো 2019 ৰ WagonR VXI 350 3.5 লাখ টকা 2019 ৰ দে 2019 ৰ আপোনালোকৰ চাই ল'ব 2019 ৰ হয় VXI ন VXI হয় 2019 মডেল 3.5 লাখ টকা বিচাৰিছে আৰু 3.5 লাখ টকাই লাগিব 3.5 লাখ টকা ফিক্স ট্ৰান্সফাৰ কৰাই লৈ পিনে ট্ৰান্সফাৰ 3.5 লাখ টকা
এইটো হ'ল আপোনাৰ 2020 2020 ডাস্টন গো প্লাছ হয় এইটো দাম আছে আপোনাৰ 2,40,000 টকা 2,40,000 টকা বিচাৰিছে 2020 সো এখন ডাস্টন গো প্লাছ হয় আপোনালোকে আহি পিনে চেক আউট কৰি ল'ব সো গাড়ী এইখিনি কালেকশ্যন আছে বৰ্তমান আপোনালোকক দেখাই দিলোঁ আৰু কালেকশ্যন আছে এখন আপোনালোকৰ এখন আছে ন এখন কমাৰ্চিয়েল সুইফ্ট ডিজায়াৰ হয় নিউ শেপত হয় ডিজেলৰ হয় এচি পাৱাৰ ষ্ট্ৰিম পাৱাৰ উইণ্ডো এণ্ড্ৰইড ডিছপ্লে এইবিলাক গোটেই পাব গাড়ীৰ দাম হ'ল 4,30,000 টকা 4,30,000 টকা কোনোবা যদি ভাড়া মাৰিবৰ কাৰণে লাগে ন এখন আহি পিনে চাব পাৰে কমাৰ্চিয়েল হয় কিমান 3 ষ্টেট পাৰমিট পাব 3টা ষ্টেট পাৰমিট পাব 3 ষ্টেট পাৰমিট পাই যাব আপোনালোকে পাৰমিট পাই যাব ৰিফাইনেন্স হৈ যাব চাব ৰিফাইনেন্স পাই যাব চাব সো গাড়ী কণ্ডিশ্যন চাই ল'ব দেখাই দিছোঁ যদি কাৰোবাক লাগা আছে ন কোনোবা ভাড়া মাৰিম বুলি ভাবি আছে ফোন আহিয়ে থাকে কমাৰ্চিয়েল গাড়ী লাগে কমাৰ্চিয়েল গাড়ী লাগে বুলি ফোন আহি থাকে সো এখন আহি পিনে কণ্টেক্ট কৰিব এখন আছে এল্টো 800 2019 নৱেম্বৰ মাহৰ হয় এইখনৰ দাম 2,80,000 হয় 2,80,000 চাই ল'ব বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট কেতিয়াৰ গাড়ী বুলি ক'লে এখন 2019 গাড়ী হয় বাম্পাৰ টু বাম্পাৰ 19 নৱেম্বৰৰ গাড়ী হয় চাওক ভিতৰৰ কণ্ডিশ্যনটো চাই ল'ব ধুনীয়া হৈ আছে একদম শ্ব'ৰুম টাইপ লাগি আছে কণ্ডিশ্যন তো আহি পিনে এখন চাই ল'ব ইজি চিৰিজ হয় হা এইখন চাই ল'ব আৰু এখন আছে কিমান বুলি ক'লে 2020 ডিচেম্বৰৰ গাড়ী হয় গাড়ী চাই ল'ব 2020 ডিচেম্বৰ এইটোৰ দাম আছে আপোনাৰ 3,10,000 টকা 3,10,000 টকা 2020 গাড়ী লৈ যাওক কণ্ডিশ্যন বঢ়িয়া হৈ আছে চাই ল'ব 2013 এল্টো 800 LXi 1,80,000 টকা 1,80,000 অনলি আহি পিনে টেষ্ট ৰাইড ল'ব গাড়ী ভাল লাগিলে আপোনালোকে ইয়াৰ পৰা লৈ ল'ব তো ইয়াতে আৰু এখন গাড়ী আছে দেখিব পাইছোঁ XUV এখন কেকিয়াৰ গাড়ী এখন 2013 XUV W8 হয় আপোনাৰ এইখনত আপোনাৰ ফাইনেল প্ৰাইচ হ'ব আপোনাৰ 3,60,000 টকা W8 হয় 2013 দেখিব পাইছে W8 মডেল কিমান দাম ক'লা এখন 3,60,000 3,60,000 টকা বিচাৰি আছে আৰু এখন এলেন্ট্ৰা আপোনাৰ 2013 মডেল 2013 মডেল কিমান এখন ফাইনেল প্ৰাইচ হ'ব 3,50,000 টকা ফাইনেল প্ৰাইচ এখন 3,50,000 টকা 2013 মডেল ইলান্ট্ৰা তো ইলান্ট্ৰা কাবাক লাগিলে আহিব পাৰিব এটা KB অটো এজেন্সি চাই ল'ব আৰু ডাস্টাৰ আছে ডাস্টাৰ আপোনাৰ এখন 2013 মডেলে হ'ব 2013 মডেল আপোনাৰ এখন 2,60,000 আহিব 2,60,000 টকা বিচাৰি আছে চাব এখন 2,60,000 টকাত আপোনালোকে এখন আছে ভাৰ্না এখন আপোনাৰ কম দামত ভাৰ্না আছে 2,20,000 2012 মডেল ডিজেল হয় 2 লাখ কিমান বিচাৰিছে 2,20,000 এলয় হুইল আছে লগত এলয় হুইল আছে চাই ল'ব 2,20,000 টকাত 2,20,000 BA সিৰিজ হয় এইটো 2012 মডেল সো আহি পিনে আপোনালোকে চাব পাৰে কম দামতে পাই আছে ভাৰ্না ডিজেল হয় হা এখন আছে মিটসুবিশি এখন কি হয় মন্টেৰো এখন আপোনাৰ 2012 মডেল হ'ব আপোনাৰ এখন নতুনত 40 লাখ টকা আছিলে আৰু এতিয়া আমাক এখন আপোনাৰ 6,50,000 দিলে 6,50,000 টকা 6,50,000 টকাত এখন গাড়ী পাই আছে চাই ল'ব 40 লাখ টকাৰ গাড়ী 6,50,000 টকাত পাব মন্টেৰো মিটসুবিশি মন্টেৰো এখন চাই ল'ব সো ফ্ৰেণ্ডছ এইখিনি আছিল আজি ইয়াৰে ভিডিঅ' KB অটো এজেন্সিৰ সো আই হোপ আপোনালোকৰ ভাল লাগিল যিখিনি কালেকশ্যন দেখালোঁ কালেকশ্যনখিনি দেখিবলৈ পালে সো যিখিনি কালেকশ্যন দেখালোঁ আই হোপ ভাল লাগিল যদি গাড়ী ল'ব বিচাৰিছে কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট কৰিব হোৱাটছএপো কৰিব পাৰে সো কণ্টেক্ট কৰি চাব দাদাক কল্যাণ দাক তো আপোনালোকক যিখিনি হেল্প লাগে কৰাই দিব সো নতুন ভিডিঅ' এটাত সোনকালে লগ পাই আছোঁ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক দেখা পাইছে কেনেকুৱা মানে বৃহৎ ৰ'দ তাতে এনেকুৱা আপোনালোকৰ কাৰণে ভিডিঅ' মানে আনিব চেষ্টা কৰি আছোঁ যিমান পাৰোঁ আৰু সো আৰু নতুনকৈ যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে আৰু শ্বেয়াৰ কৰে ভিডিঅ'টো সো মই নতুন এটা ভিডিঅ'ত সোনকালে লগ পাই আছোঁ সো টিল দেন টাটা বাই বাই